চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ অতি গুৰুত্বপূৰ্ণ খবৰ। এবাৰ DA/HR বৃদ্ধি সম্পৰ্কত ডাঙৰ খবৰ আহিছে। কৰ্মচাৰীসকলৰ আগন্তুক DA কিমানলৈ বৃদ্ধি পাব? জৰুৰী খবৰৰ সৈতে আজিৰ ভিডিঅ'টো আপোনালোকৰ মাজত লৈ আহিছোঁ। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অত্যন্ত সুখবৰ যে 2024 চনৰ 1 জুলাইৰ পৰা পুনৰ বৃদ্ধি কৰা হ'ব কৰ্মচাৰীৰ ডিয়াৰনেছ ভাত্তা। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে চলিত বৰ্ষৰ মাৰ্চ মাহত DA বৃদ্ধি কৰিছিল, যিটো 2024 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈছে। এতিয়া ডিয়াৰনেছ ভাত্তা পুনৰ বৃদ্ধি হ'ব জুলাই মাহত। জানুৱাৰী মাহত চৰকাৰে DA 4% বৃদ্ধি কৰিছিল, তাৰ পিছত DA 50%লৈ বৃদ্ধি পাইছে। এতিয়া আশা কৰা হৈছে যে মোদী চৰকাৰে তৃতীয়টো কাৰ্যকাল পোৱাৰ পিছত কৰ্মচাৰী মহল ভাত্তা 5% বৃদ্ধি পাব পাৰে, অৰ্থাৎ 55%লৈ এই DA বৃদ্ধি পাব। মুদ্ৰাস্ফীতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে 4ৰ পৰা 5% মুদ্ৰাস্ফীতিৰ হাৰ বৃদ্ধি কৰিব পাৰে বুলি আশা কৰা হৈছে। যদিহে চৰকাৰে 5% DA বৃদ্ধি কৰে, তেন্তে 1 জুলাইত কৰ্মচাৰীৰ DA 55%লৈ বৃদ্ধি পাব। কিন্তু এতিয়ালৈকে বিগত ধাৰাবোৰ চালে চৰকাৰে 1 জুলাইৰ ডিয়াৰনেছ ভাত্তা কেৱল ছেপ্টেম্বৰ 2016লৈকেহে ঘোষণা কৰিছে। এইবাৰো তেনেকুৱা হ'ব বুলি আশা কৰা হৈছে, যদিও যেতিয়াই এই ঘোষণা নকৰক কিয়, কাৰণ DA 2024 চনৰ 1 জুলাইৰ পৰাই কাৰ্যকৰী হোৱা বুলি গণ্য কৰা হ'ব। ইপিনে চৰকাৰে 2024 চনৰ 1 জানুৱাৰীৰ পৰা 4% ডিয়াৰনেছ ভাত্তা বৃদ্ধিৰ অনুমোদন জনাইছিল। এতিয়া চৰকাৰী কৰ্মচাৰীৰ অন্যান্য আনুষংগিক ভাত্তাও শীঘ্ৰে বৃদ্ধি হ'ব। 2024 চনৰ 2 এপ্ৰিল তাৰিখৰ কাৰ্যালয়ৰ স্মাৰকপত্ৰ অনুসৰি কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলক প্ৰদান কৰি থকা ভাত্তাসমূহ মুকলি কৰি দিবলৈ কৰ্মী আৰু প্ৰশিক্ষণ বিভাগে নিৰ্দেশনা জাৰি কৰিছে, যাৰ বাবে অধিক ভাত্তা বৃদ্ধি পাব। DA 50% পোৱাৰ সময়ত চৰকাৰে HR ক্ৰমে XY আৰু Z চহৰত মূল দৰমহা 30%, 20% আৰু 10%লৈ সংশোধন কৰিছে। কৰ্মচাৰীসকলক দিয়া ঘৰ ভাড়াৰ ভাত্তা নিৰ্ভৰ কৰে তেওঁলোকে বসবাস কৰা চহৰৰ শ্ৰেণীৰ ওপৰত। XY আৰু Z চহৰৰ বাবে এই HR ক্ৰমে 27%, 18% আৰু 9% আছিল, যিটো 30%, 20% আৰু 10%লৈ বৃদ্ধি পাইছে। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।